হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, যিসকলে HSLC 2026ত মেট্ৰিক এক্সাম দিবা আৰু তোমালোকৰ বাবে আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। আৰু ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে বহুতে মোক SMS কৰিছা যে এইবাৰ তোমালোকৰ মেট্ৰিক এক্সামটো বছৰত দুবাৰ হ'ব নেকি, এইটো লৈ বহুতে মোক SMS কৰিছা যে, আৰু আজিৰ ভিডিঅ'ত মই তোমালোকক ডিটেইলছত জনাবলৈ গৈ আছো আৰু তোমালোকে ভিডিঅ'টো স্কিপ নকৰি তোমালোকে ভিডিঅ'টো শেষ পৰ্যন্ত চাবা। ছাত্ৰ-ছাত্ৰীসকল, যিসকল এডুকেশ্যন আছাম চেনেলটোত নতুন আহিছা আৰু তোমালোকে এডুকেশ্যন আছাম চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা। তো ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। CBSE বোৰ্ডে অলৰেডি তেওঁলোকে মেট্ৰিক এক্সামটো বছৰতে দুবাৰ পাতিব আৰু এইটো নিউজ চেনেলতো দিছে আৰু তেওঁলোকৰ নোটিছো আহিছে। আৰু CBSEৰ এই সিদ্ধান্তৰ পিছত সেৱা বোৰ্ডৰ শিক্ষাৰ্থীসকলে আমাক সুধিছা যে ছাৰ, আমালোকৰো মেট্ৰিক এক্সামটো দুবাৰ হ'ব নেকি? তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে বহুতে প্ৰশ্ন কৰিছিলা মেট্ৰিক এক্সামো CBSEৰ নিচিনা দুবাৰকে অনুষ্ঠিত হ'বনে নাই, তাকে লৈ ডক্টৰ ৰণোজ পেগু ছাৰে ডাঙৰ মন্তব্য কৰিছে। তোমালোকৰ সেই টপিকটোৰ ওপৰত ভালকে চিন্তা কৰি চাব, আলোচনা কৰি তেওঁলোকে চাব, যদি তেনেকে দুবাৰকে অনুষ্ঠিত কৰিব লগা হয় তেওঁলোকে অনুষ্ঠিত কৰিব। তো ছাত্ৰ-ছাত্ৰীসকল, আমি এক্সপেক্ট কৰিব পাৰোঁ যে CBSE বোৰ্ডৰ নিচিনা সেৱা বোৰ্ডে কৰিব পাৰে, কিন্তু এতিয়ালৈকে কোনো অফিচিয়েল আপডেট তেনেকুৱা অহা নাই। কিন্তু CBSE বোৰ্ডৰ এক্সাম বছৰত দুবাৰকে অনুষ্ঠিত হ'ব, অলৰেডি অফিচিয়েল আপডেট দিয়া হৈছে, কিন্তু এতিয়ালৈকে সেৱা বোৰ্ডে কোনো সিদ্ধান্ত লোৱা নাই। আৰু যদি কিবা আপডেট আহে মই তোমালোকক এডুকেশ্যন আছাম চেনেলটোৰ জৰিয়তে জনাই দিম। তোমালোকে এডুকেশ্যন আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।